আৰু বিশেষকৈ এনেধৰণৰ কথাবিলাক বিশেষকৈ বানপানীত এতিয়া আমাৰ বাঁহকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ এতিয়া শিবিৰ হিচাপে যিসকল আছে আমাৰ প্ৰায় 70 ঘৰ 80 ঘৰ মানুহ হৈ গৈছে। এই মানুহখিনি তাৰ বাদেওতো বাহিৰত যথেষ্ট মানুহে আছে আৰু এই যথেষ্ট মানুহখিনিও বানপানী পীড়িতই, কিন্তু এওঁলোকৰ এতিয়া বৰ্তমান যিটো মানে অৱস্থা, এই অৱস্থাটো লক্ষ্য ৰাখি কিন্তু আমাৰ তৰফৰ পৰা এটা অনুৰোধ জনাম যে ইয়াৰ মানে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে। আৰু এই ব্যৱস্থাটো মূল উদ্দেশ্যটোৱে আমাৰ হ'ল বানপানী যদি আমি এনেকৈয়ে সদায় বানপানীয়ে থাকিব লাগিব, যদি আমাৰ আগৰ মাথাউৰিটো যিটো কপিলি বান্ধ, সেই বান্ধটো যদি আমাৰ ক্লিয়াৰ নহয় তেতিয়াহ'লে আমি সদায় বছৰ বছৰ ধৰি একেটাই কৰিব লাগিব। আৰু সেয়েহে আমি অনুৰোধ জনাম আমাৰ এইখিনি সুবিধাতে যে অসম চৰকাৰে যেন ইয়াৰ বাবে আমাৰ ব্যৱস্থা গ্ৰহণ কৰে, নহ'লে এই ধ্বংটো আমাৰ সদায় থাকিব। আমি সদায় এটা শিবিৰ ওলাই আহিব লাগিব, কিবা চৰকাৰে কিবা দিব, আমি সেই আস্ফাল থাকিব লাগিব, এনেধৰণৰ কামবিলাক।